এতিয়া আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ডাইনাইট্ৰজেন। এতিয়া আমি ইয়াত পঢ়িব লাগিব ডাইনাইট্ৰজেনৰ প্ৰিপাৰেশ্যন, তাৰ পাছত ইয়াৰ বিভিন্ন ধৰণৰ ধৰ্ম, সেই বিষয়ে আমি পঢ়িব লাগিব। ডাইনাইট্ৰজেনৰ প্ৰিপাৰেশ্যন বা প্ৰস্তুত প্ৰণালীত মেইনলি কেনেকৈ কৰা হয়, বায়ুৰ তৰলীকৰণ আৰু আংশিক পাতন প্ৰক্ৰিয়াৰে বাণিজ্যিক ভিত্তিত, মানে বেছিকৈ যেতিয়া আমি ডাইনাইট্ৰজেনৰ প্ৰস্তুত কৰিবলগীয়া হয় এটা হিউজ এমাউণ্টত। জুলীয়া ডাইনাইট্ৰজেন উতলাংক 77.2 কেলভিন প্ৰথমে পাতিত হয় আৰু জুলীয়া অক্সিজেন উতলাংক 90 K অৱশেষ হিচাপে ৰৈ যায়। এতিয়া আংশিক পাতন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো ক'ত ব্যৱহাৰ কৰা হয়, দুটা মিক্সচাৰ লোৱা হয় যাৰ বেলেগ বেলেগ ধৰণৰ কি হয়, বইলিং পইণ্ট হয় বা উতলাংক হয়, যিটো টেম্পাৰেচাৰত সিহঁতে উতলিবলৈ আৰম্ভ কৰে। এতিয়া জুলীয়া ডাইনাইট্ৰজেন আৰু অক্সিজেনৰ যেতিয়া এটা মিক্সচাৰ লোৱা হয়, সেই মিক্সচাৰটোত যিহেতু ডাইনাইট্ৰজেন আৰু অক্সিজেনৰ ভিতৰত নাইট্ৰজেনৰ উতলাংক কম হয়, সেইকাৰণে সি প্ৰথমতে পাতিত হয় আৰু সেইটো আমি প্ৰথমতে পাই যাওঁ আৰু লগতে জুলীয়া অক্সিজেনটো কি হৈ যায়, তাত অৱশেষ হিচাপে ৰৈ যায়। এনেকৈও আচলতে আমি ডাইনাইট্ৰজেন প্ৰিপেয়াৰ কৰিব পাৰোঁ, যদিহে বাণিজ্যিক ভিত্তিত বা বহল অৰ্থত যদি আমাক তেনেকৈ লাগে, আমি বেছিকৈ তেনেকৈ উৎপন্ন কৰিব পাৰোঁ। আৰু লগতে আমি লেবৰেটৰীত কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰোঁ, এমনিয়াম ক্লৰাইড আৰু ছ'ডিয়াম নাইট্ৰাইড NH4Cl আৰু NaNO2 একুৱাছ আৰু একুৱাছ দুইটা কি হয়, এমনিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ লগত যেতিয়া ছ'ডিয়াম নাইট্ৰাইডৰ এটা জলীয় দ্ৰৱ মিক্স কৰা হয় বা সিহঁতৰ লগত মিহলি কৰি দিয়া হয়, তেতিয়া সিহঁতে ডাইনাইট্ৰজেনৰ সৃষ্টি কৰে আৰু লগতে ৱাটাৰ আৰু ছ'ডিয়াম ক্লৰাইডৰো উৎপন্ন কৰে। আৰু লগতে যিটো ডাইনাইট্ৰজেন প্ৰস্তুত হ'ল, সেই ডাইনাইট্ৰজেনটো গেছ হিচাপে প্ৰস্তুত হয়, ঠিক আছে। আৰু এই গেছটো কি কৰা হয়, পটাছিয়াম ডাইক্ৰমেট মিশ্ৰিত জলীয় ছালফিউৰিক এচিডৰ মাজেৰে প্ৰবাহিত কৰি তাত যদি কিবা অশুদ্ধি আছে, সেই অশুদ্ধিবোৰ আঁতৰাই লোৱা হয়। তাৰ নেক্সট প্ৰিপাৰেশ্যনটো হৈছে এমনিয়াম ডাইক্ৰমেটৰ যেতিয়া আমি হিট দিওঁ, এমনিয়াম ডাইক্ৰমেটক যেতিয়া আমি তাক তাপ দিয়া হয়, তেতিয়াও আচলতে কিহৰ প্ৰস্তুত হ'ব পাৰে, ডাইনাইট্ৰজেনৰ প্ৰস্তুত হ'ব পাৰে। এইটো এটা প্ৰক্ৰিয়া। তাৰ পাছত আছে ছ'ডিয়াম এজাইড বা বেৰিয়াম এজাইডৰ তাপীয় বিযোজন ঘটায়, মানে ইয়াক যদি আমি ভাগি দিওঁ, বেৰিয়াম এজাইডক যদি আমি ভাগি দিওঁ, তেতিয়াও আচলতে কি হয়, ডাইনাইট্ৰজেন প্ৰস্তুত হ'ব পাৰে। তোমালোকক যদি পৰীক্ষাত আহে যে ডাইনাইট্ৰজেনৰ প্ৰস্তুত প্ৰণালী লিখা, তেতিয়া ইয়াৰে ভিতৰত যিকোনো এটা প্ৰস্তুত প্ৰণালী লিখিলেও হ'ব। ধৰ্ম, তো প্ৰত্যেক যিবোৰ আচলতে গেছ উৎপন্ন হয়, তাৰ প্ৰত্যেকৰে নিজা নিজা কিছুমান ধৰ্ম থাকে। আৰু সেইটো বুলি নহয়, যিখন পিৰিয়ডিক টেবুল আছে তাৰ প্ৰত্যেকৰে নহয় কিবা এটা নিৰ্দিষ্ট ধৰ্ম থাকে। ঠিক তেনেকৈ নাইট্ৰজেনৰো আছে। ডাইনাইট্ৰজেন কি হয়, বৰণহীন, গোন্ধহীন আৰু সোৱাদহীন গেছ। এইবিধ গেছ বিষাক্ত নহয়। আৰু নাইট্ৰজেনৰ পৰমাণুৰ দুটা সুস্থিৰ আইচ'টোপ আছে, এটা হৈছে নাইট্ৰজেন 14, এটা হৈছে নাইট্ৰজেন 15। এই যে ইয়াতে 14 আৰু 15 আছে, এইটো তোমালোকে কি হয় নিশ্চয় জানাই। আইচ'টোপ মানে কি আছিলে, যাৰ কি হয়, এটমিক নাম্বাৰটো ছেইম থাকে, কিন্তু এটমিক মাছটো সিহঁতৰ কি হয়, বেলেগ বেলেগ হ'ব পাৰে। তাৰ মানে ছেইম এটমিক নাম্বাৰ উইথ ডিফাৰেণ্ট এটমিক মাছ। নাইট্ৰজেনৰ দুইটাৰে এইটো নাইট্ৰজেন আৰু এইটো নাইট্ৰজেন দুইটাৰে কি হয়, এটমিক নাম্বাৰটো ছেইম হয়, কিন্তু সিহঁতৰ মাছটো যেতিয়া ডিফাৰেণ্ট আমি পাওঁ, তেতিয়া সিহঁতক আমি এটা আনটোৰ আইচ'টোপ বুলি কওঁ, নাইট্ৰজেনৰ আইচ'টোপ বুলি কওঁ। তো ঠিক তেনেকৈ নাইট্ৰজেনৰো আচলতে দুটা কি আছে, সুস্থিৰ আইচ'টোপ আছে। এটাৰ এটমিক মাছ 14, এটাৰ এটমিক মাছ 15। পানীত ইয়াৰ দ্ৰৱণীয়তা নিচেই কম আৰু লগতে ইয়াৰ হিমাংক আৰু উতলাংক কম। নাইট্ৰজেনত কি থাকে, ট্ৰিপল বন্ড থাকে, সেইটো আমি জানো। আৰু যাৰ বাবে কি হয়, এনথালপি মান অতি উচ্চ বাবে সাধাৰণ উষ্ণতাত ডাইনাইট্ৰজেন গেছ নিষ্ক্ৰিয় হয়। এটা কথা, যিহেতু ইয়াত ট্ৰিপল বন্ড আছে, ট্ৰিপল বন্ডটো ভাঙিবৰ বাবে আমাক কিহৰ প্ৰয়োজন হয়, টেম্পাৰেচাৰটো আমি বেছিকৈ দিব লগা হয়, সেইকাৰণে ডাইনাইট্ৰজেন গেছ নিষ্ক্ৰিয়। উষ্ণতা বৃদ্ধিৰ লগে লগে ইয়াৰ সক্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। যিমানে টেম্পাৰেচাৰটো বাঢ়ি বাঢ়ি গৈ থাকে, নাইট্ৰজেনটো সিমানে এক্টিভ হৈ গৈ থাকে।
উচ্চ উষ্ণতাত ডাইনাইট্ৰজেনে কিছুমান ধাতুৰ লগত পোনপটীয়াকৈ যুক্ত হয় প্ৰধানকৈ আয়নীয় নাইট্ৰাইট প্ৰস্তুত কৰিব পাৰে মানে কি হয় হাই টেম্পাৰেচাৰ যেতিয়া দিয়া হয় ডাইনাইট্ৰজেনে কিছুমান ধাতুৰ লগত লগ হৈ পেলাই নাইট্ৰাইট প্ৰস্তুত কৰে মানে নাইট্ৰজেনে যেহেতু নাইট্ৰাইটটো কিয় কোৱা হৈছে যেহেতু নাইট্ৰজেনে সেই তোমাৰ কি কৰিছে ধাতুটোৰ লগত বিক্ৰিয়া কৰিছে অধাতুৰ লগত বিক্ৰিয়া কৰি ই সহযোজী নাইট্ৰাইট উৎপন্ন কৰে এতিয়া ইয়াতে প্ৰশ্ন হ'ল যে আয়নীয় আৰু সহযোজী মানে কি আয়নীয় মানে কি আছিল য'ত ইলেক্ট্ৰনটো সম্পূৰ্ণভাৱে ই কি কৰে দি দিয়ে আৰু সহযোজী মানে কি আছিল ইলেক্ট্ৰনটো দুটাৰ মাজত ভাগ বতৰা হৈ থাকে এনে কিছুমান বিক্ৰিয়াৰ উদাহৰণ যেনেকৈ লিথিয়ামে যেতিয়া নাইট্ৰজেনৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া লিথিয়াম নাইট্ৰাইট প্ৰস্তুত কৰে মেগনেছিয়ামে যেতিয়া কৰে মেগনেছিয়াম নাইট্ৰাইট প্ৰস্তুত কৰে আকৌ ডাইনাইট্ৰজেনে যেতিয়া হাইড্ৰজেনৰ লগত ৰিয়েকশ্যন কৰে আমি এইটোতো ফেমাছ ৰিয়েকশ্যন হয়নে এমনিয়া হেবাৰৰ পদ্ধতি এইটো তোমালোকে আগতে পঢ়ি আহিছা আৰু হেবাৰৰ পদ্ধতিত কি কৰা হয় অতি উচ্চ উষ্ণতাত প্ৰায় 2000 কেলভিন ডাইনাইট্ৰজেন আৰু ডাইঅক্সিজেনৰ মাজত কি কৰা হয় ডাইনাইট্ৰজেন আৰু নাইট্ৰজেন আৰু হাইড্ৰজেনৰ মাজত বিক্ৰিয়া হৈ কি কৰা হয় এমনিয়া প্ৰস্তুত কৰা হয় আৰু লগতে এইটো যেটো টেম্পাৰেচাৰ দিছে এই টেম্পাৰেচাৰটো মেইনলি এইটো ৰিয়েকশ্যনৰ কাৰণে মোৰ এইটো কাৰণে কোৱা গৈছে যি কি নহওক হেবাৰৰ যেটো পদ্ধতি তাত 773 কেলভিন আসলতে উষ্ণতাৰ প্ৰয়োগ হয় আৰু তাত কিহৰ অনুঘটক এটা উপস্থিতিত এই ৰিয়েকশ্যনটো কৰা হয় অতি উচ্চ উষ্ণতাত প্ৰায় 2000 কেলভিনত কি হয় নাইট্ৰজেন আৰু অক্সিজেনে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া কিহৰ উৎপন্ন হয় নাইট্ৰিক অক্সাইডৰ NO ঠিক আছে নাইট্ৰিক অক্সাইডৰ উৎপন্ন হ'ব পাৰে নাইট্ৰজেনে যেতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে এমনিয়াৰ পণ্য উৎপাদনত ডাইনাইট্ৰজেন বহুলভাৱে ব্যৱহাৰ কৰা হয় ৰাসায়নিক উদ্যোগত নাইট্ৰজেনযুক্ত যৌগৰ উৎপাদনত ডাইনাইট্ৰজেন ব্যৱহাৰ কৰা হয় নিষ্ক্ৰিয় পৰিৱেশ সৃষ্টি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে আইৰণ আৰু ষ্টীল উদ্যোগত ব্যৱহাৰ কৰা সক্ৰিয় ৰাসায়নিক দ্ৰব্যৰ নিষ্ক্ৰিয় লঘুকাৰী ইনাৰ্ট ডাইলুট হিচাপে কি ব্যৱহাৰ কৰা হয় ডাইনাইট্ৰজেন ব্যৱহাৰ কৰা হয় আৰু লগতে খাদ্য সামগ্ৰী জৈৱিক পদাৰ্থৰ সংৰক্ষণত শীতল অৱস্থাত কৰা শল্য চিকিৎসাত এইবোৰতো কি ব্যৱহাৰ কৰা হয় ডাইনাইট্ৰজেন ব্যৱহাৰ কৰা হয় তো ডাইনাইট্ৰজেনৰ আসলতে তাৰ যেটো ব্যৱহাৰ বা এপ্লিকেশন বহুত বেছি আছে এমনিয়াৰ প্ৰস্তুতকৰণত লগতে আয়ৰণ আৰু ষ্টীল উদ্যোগত ডাইনাইট্ৰজেন ব্যৱহাৰ কৰা হয় নিষ্ক্ৰিয় কাৰক হিচাপে বা ডাইলুট হিচাপে মানে জুলীয়া পদাৰ্থ হিচাপে আসলতে তাক ব্যৱহাৰ কৰা হয় আৰু লগতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী সংৰক্ষণ কৰিবলৈ জৈৱিক পদাৰ্থৰ সংৰক্ষণ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ডাইনাইট্ৰজেনৰ প্ৰচুৰ ব্যৱহাৰ কৰা হয়